নমস্কাৰ নিউজ হেল্থ প্লাছৰ আপোনাৰ চিকিৎসক অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম। প্ৰিয় দৰ্শক, আপোনাৰ চিকিৎসক অনুষ্ঠানত আজি আমাৰ সৈতে উপস্থিত আছে বিশিষ্ট গেষ্ট্ৰএণ্টাৰলজিষ্ট, সহজভাৱে পেট আৰু লিভাৰৰ বিশেষজ্ঞ চিকিৎসক ডাক্তৰ কমল চেত্ৰী। ছাৰ নমস্কাৰ, অনুষ্ঠানলৈ আপোনাক স্বাগতম। নমস্কাৰ। হয় ছাৰ, আমি এগৰাকী গেষ্ট্ৰএণ্টাৰলজিষ্ট হিচাপে আমি আপোনাৰ পৰা প্ৰথমে জানিব খুজিম যে পেট আৰু লিভাৰৰ কি কি ধৰণৰ সমস্যা সাধাৰণতে দেখা যায়? আমাৰ এইটো অঞ্চলত বেসিক্যালি আমি যেটো গ্যাস্ট্রিক বুলি কওঁ, মানুহে আহি পেলাই মোৰ গ্যাস্ট্রিক হৈছে, গ্যাস হৈছে বুলি কয়, সেইটোৱে খুব বেছিকৈ দেখা যায়। আৰু তাৰ উপৰিও কিছুমান লিভাৰৰ বেমাৰ আছে, যেনেকৈ হ'ল লিভাৰৰ ফেট বা চৰ্বি হৈ যোৱা, হেপাটাইটিছ হৈ যোৱা বা জণ্ডিছ হৈ যোৱা, বা লিভাৰৰ পুৰণি ধৰণৰ বেমাৰ যেনেকুৱা ক্ৰনিক লিভাৰ ডিজিজ, যিটো আল্টিমেটলি গৈ পেলাই আপোনাৰ চিৰ'চিছ নিচিনা বেমাৰ হৈ যায়, সেইবিলাক বেমাৰ আমি এইটো অঞ্চলত বেছিকৈ দেখা পাওঁ। হয়, গতিকে ছাৰ, আমি যদি এতিয়া বহুতে কয় মোৰ গেষ্ট্ৰিক হৈছে বা মোৰ এনেকুৱা গেষ্ট্ৰিকে হৈছে নেকি, কিন্তু ছাৰ সহজভাৱে আমি গেষ্ট্ৰিক বুলিলে আমি কি বুজোঁ? গেষ্ট্ৰিক বুলিলে আমি আচলতে এক ধৰণৰ চিমটম কমপ্লেক্স, মানে এধৰণৰ লক্ষণসমূহকে বুজোঁ। এতিয়া যেনেধৰণৰ লক্ষণসমূহ বুলি ক'লে পেটত জ্বলা পোৰা হোৱা, পেট ফুলি যোৱা নিচিনা লগা, বমি বমি ভাৱ হোৱা, ওপৰ পেটৰ বিষ হোৱা বা খাদ্য খোৱাৰ পিছত অলপ অসুবিধা অনুভৱ কৰা, এইবিলাক চিমটমকে সাধাৰণতে গেষ্ট্ৰিক বুলি কোৱা হয়। চাইণ্টিফিক লেংগুৱেজত ইয়াক ডিছপেপচিয়া বুলি কোৱা হয়। গতিকে ডিছপেপচিয়া বা গেষ্ট্ৰিক যিটো সাধাৰণতে আমি বুজাব বিচাৰোঁ, সেইটো এটা চিমটম হয়, সেইটো কোনো ধৰণৰ বিশেষ বেমাৰ নহয়। এতিয়া এই গেষ্ট্ৰিক ধৰণৰ যিটো চিমটম আমি ক'লোঁ যে ওপৰ পেটত জ্বলে, ফুলে, বিষায় অলপ চলপ, সেইবিলাক সাধাৰণ যিটো পেপটিক আলচাৰ বেমাৰ বুলি কয়, গেষ্ট্ৰাইটিছ, পেপটিক আলচাৰ, কেতিয়াবা বুকুৰ ফালে জ্বলে, তেতিয়াহ'লে এইটোক ৰিফ্লাক্স ডিজিজ বুলি কয়। যেনে খাদ্যনলীৰ ওপৰ ফালে আপোনাৰ এচিড যিটো ষ্টমাকত থাকে, পাকস্থলীৰ এচিডটো উঠি আহে কেতিয়াবা, তেতিয়া বুকুৰ ফালে জ্বলে, সেইটোক আমি ৰিফ্লাক্স বুলি কওঁ। তেনেধৰণৰ পাকস্থলীত কেতিয়াবা আলচাৰ ফৰ্ম হৈ যাব পাৰে, সেইটোক পেপটিক আলচাৰ বুলি কয়। আৰু বেলেগ বেলেগ অৰ্গেন ওপৰ পেটত আছে, যেনেকুৱা ধৰণৰ ধৰক পেংক্ৰিয়াছ, লিভাৰ, গল ব্লাডাৰ, এইবিলাক অৰ্গেনৰ বেমাৰবিলাকেও কেতিয়াবা এনেধৰণৰ চিমটম কৰে। যেনে ধৰক আপোনাৰ পেংক্ৰিয়াটাইটিছ হৈছে, তেতিয়া ওপৰ পেটত বিষ হ'ব পাৰে। গল ব্লাডাৰৰ বেমাৰ হৈছে, গল ব্লাডাৰ ষ্ট'ন হৈছে বা বেলেগ ধৰণৰ বেমাৰ হৈছে, গল ব্লাডাৰ টিউমাৰ হৈছে, তেতিয়া ওপৰ পেটত বিষ হ'ব পাৰে। যেনেকৈ লিভাৰৰ বেমাৰ হৈছে, লিভাৰৰ চুৱেলিং হৈছে, লিভাৰত ইনফেকশ্যন হৈছে, হেপাটাইটিছ বুলি কয় যাক, সেইবিলাক হোৱাৰ পিছতো ওপৰ পেটত বিষ হ'ব পাৰে, জ্বলিব পাৰে, এনেধৰণৰ বস্তুবিলাক চিমটমবিলাক হ'ব পাৰে। গতিকে গেষ্ট্ৰিক বুলি ক'লে আমি এটাই বেমাৰ নুবুজোঁ, গেষ্ট্ৰিক বুলিলে আমি বিভিন্ন ধৰণৰ বেমাৰৰ পৰা হোৱা লক্ষণটোকে বুজোঁ। হয় হয় ছাৰ, এতিয়া আমি গেষ্ট্ৰিকৰ কথা পাতিলোঁ বাৰু। গতিকে আমাৰ পেটৰ ভিতৰত খুব চিৰিয়াছ ধৰণৰ বেমাৰবোৰ কি কি হ'ব পাৰে? এইখিনিতে মই আৰু এটা কথা কৈ দিওঁ যে আমি আচলতে আমাৰ তালৈ যিসকল ৰোগী আহে, তেওঁলোকে আহিয়ে কয় আমাক মোক গেষ্ট্ৰিক হৈছে, আৰু পেচেণ্টগৰাকীয়ে, ৰোগীগৰাকীয়ে যিটো গেষ্ট্ৰিক বুলি বুজাব বিচাৰে সেইটো ডিফাৰেঞ্চ থাকিব পাৰে। ধৰক মই গেষ্ট্ৰিক বুলি ক'লে যিটো বুজিম, আপুনি গেষ্ট্ৰিক বুলি ক'লে বেলেগ বস্তুও কৈ থাকিব পাৰে। কেতিয়াবা পেচেণ্টে আহি পেলাই আমাক কয় যে মোৰ গেষ্ট্ৰিক হৈছে, চাইদক গেষ্ট্ৰিক হৈ পেলাই মোৰ মূৰ বিষাইছে। এতিয়া মই যদি এই বেমাৰটোক সাধাৰণতে ডিছপেপচিয়া বা যিটো সাধাৰণতে গেষ্ট্ৰিক বুলি কয়, সেইটো বুলি চিকিৎসা কৰিব বিচাৰোঁ, তেতিয়া এই আচল চিকিৎসাটো পেচেণ্টে নাপাব। কাৰণ পেচেণ্টৰ আচলতে হৈছে মূৰৰ বিষ, গতিকে তেওঁ সেই মূৰৰ বিষটোকে গেষ্ট্ৰিকৰ পৰা হোৱা বুলি ভাবি আহি পেলাই আমাক গেষ্ট্ৰিক বুলি কয়। গতিকে তেনেকুৱা ধৰণৰ চিমটমবিলাক আমি আচলতে এনালাইজ কৰিব বিচাৰোঁ, আৰু তাৰে মাজত কিছুমান চিৰিয়াছ ধৰণৰ লক্ষণ ওলাই যায়। যেনে ধৰক কিছুমান মানুহে কয় গেষ্ট্ৰিক হৈছে, কিন্তু আচলতে পেচেণ্টৰ যদি গেষ্ট্ৰিক বা পেটৰ ওপৰত বেমাৰৰ লগত যদি পেচেণ্টৰ কেতিয়াবা ব্লাড বমি হৈছে, ক'লা পায়খানা হৈছে, পেচেণ্টে খাব পৰা নাই, বমি হৈছে, খাওঁতে কিবা বুকুৰ ভিতৰত আটকি গৈছে বা ফচি গৈছে, সেইটোক ডিছফেজিয়া বুলি কয়। বা পেচেণ্টৰ কেতিয়াবা পেটত কিবা গাঁত মানে লাম্প বা চুৱেলিং ডেভেলপ হৈছে,
পেচেণ্টৰ অত্যধিক ৱেইট লছ হৈছে, পেচেণ্টৰ যদি খাব নোৱাৰা হৈছে আৰু ওজনটো কমি গৈছে, তেনেধৰণৰ লক্ষণ যদি দেখা যায়, পায়খানাৰ লগত ব্লাড যোৱা, ক'লা পায়খানা হোৱা, এনেধৰণৰ যদি লক্ষণসমূহ দেখা যায়, তেতিয়াহ'লে সাধাৰণ গেষ্ট্ৰিক হৈ থকা নাই, সেই বস্তুটো অলপ চিৰিয়াছ ধৰণৰ বেমাৰ হ'ব পাৰে। গতিকে আমি গেষ্ট্ৰিক বুলি বহি থাকিলে নহ'ব, সেইবিলাক বেমাৰ হ'লে আমি উপযুক্ত চিকিৎসকক দেখুৱাই তাৰ উপযুক্ত ইনভেষ্টিগেশ্যনবিলাক কৰি তাৰ ট্ৰিটমেণ্টৰ ব্যৱস্থা কৰিব লাগে। হয়, নিশ্চয় আমাৰ দৰ্শকসকলে নিশ্চয় বুজি পালে কথাখিনি। গতিকে আমি গেষ্ট্ৰিকৰ যদি আমাৰ ছাৰে কোৱা লক্ষণসমূহ যদি আপোনালোকে গম পাইছে যে নিজৰ ক্ষেত্ৰতো তেনেকুৱা হৈছে, গতিকে অনতিপলমে চিকিৎসকৰ, বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। ছাৰ, আমি এই লিভাৰৰ যি ধৰণৰ বেমাৰ, আমাৰ আজিকালি বহু লোকে লিভাৰৰ বহু ৰোগত ভুগি থাকে, গতিকে লিভাৰটো আমাৰ শৰীৰৰ এটা অবিচ্ছেদ্য অংগ, গতিকে তাক আমি সযতনে ৰখাটো খুব দৰকাৰ। লিভাৰৰ কি কি ধৰণৰ বেমাৰ হ'ব পাৰে আমাৰ? চাওক, লিভাৰতো বহুত বেমাৰেই হ'ব পাৰে, কিন্তু আমাৰ ইয়াত যিবিলাক বেমাৰ আমি সচৰাচৰ দেখি থাকোঁ বা বেছিকৈ পোৱা যায়, সেইবিলাকৰ বিষয়ে আমি অলপমান কথা পাতি লওঁ। প্ৰায় দেখা যায় যে লিভাৰত চৰ্বি জমা হৈ গৈছে, যিটোক ফেটি লিভাৰ বুলি কয়। আজিকালি প্ৰায় মানুহে আল্ট্ৰাচাউণ্ড কৰাই পেটৰ কিবা কিবি অসুখৰ কাৰণে আৰু লিভাৰ ফেটি বুলি ওলাই যায়, সেইটোক ফেটি লিভাৰ ডিজিজ বুলি কয়। সেইটো এটা ধৰণৰ বেমাৰ। আৰু এটা ধৰণৰ বেমাৰ আছে হেপেটাইটিছ। হেপেটাইটিছ মানে লিভাৰত ইনফ্লামেশ্যন বা চুৱেলিং হোৱা, সেইটোক হেপেটাইটিছ বুলি কয়। হেপেটাইটিছবিলাক বহুত ধৰণৰ বেমাৰৰ কাৰণে হেপেটাইটিছ হ'ব পাৰে, যেনে ভাইৰেল ইনফেকশ্যন, যি কিছুমান ভাইৰাছ থাকে, সেইবিলাক ভাইৰাছৰ ইনফেকশ্যনৰ কাৰণে হেপেটাইটিছ হ'ব পাৰে, যিটোক হেপেটাইটিছ A, B, C আৰু E, এই চাৰিটা ধৰণৰ ভাইৰাছৰ পৰা হেপেটাইটিছ বেমাৰটো হয়। আৰু এবিধ হেপেটাইটিছ আমাৰ ইয়াত খুব বেছিকৈ আমি দেখি পাওঁ, সেইটো হ'ল কিছুমান খাদ্য বা অখাদ্যৰ পৰা হোৱা হেপেটাইটিছ, যেনেকুৱা এলকহল। যেনেকুৱা এক্সেচিভ এলকহল কনজামশ্যন কৰিলে বা খালে লিভাৰটো চুৱেলিং হয়, লিভাৰত চৰ্বি জমা হৈ যায়, আৰু এইটো হেপেটাইটিছৰ ফালে গুচি যায়। পেচেণ্টৰ জণ্ডিছ হৈ যায়, চকু হালধীয়া হয়, পেচাব হালধীয়া হৈ যায়, কেতিয়াবা পেট ফুলি যাব পাৰে, ভৰি ফুলি যাব পাৰে, সেইবিলাক লাহে লাহে অলপ লিভাৰত চিৰিয়াছ ধৰণৰ বেমাৰৰ ফালে গুচি যায়। চ' এলকহল হেপেটাইটিছ, ভাইৰাছ হেপেটাইটিছ, ফেটি লিভাৰ ডিজিজ, সেইবিলাক খুব বেছিকৈ আমাৰ ইয়াত দেখা যায়। তাৰ উপৰিও যেতিয়া এই হেপেটাইটিছবিলাক ট্ৰিটমেণ্ট কৰা নহয় বা নেগলেক্টেড হৈ থাকে, সেই হেপেটাইটিছবিলাক অলপ চিৰিয়াছ ধৰণৰ বেমাৰৰ ফালে গুচি যায়, তাক ক্ৰনিক লিভাৰ ডিজিজ বুলি কয়। আৰু এই ক্ৰনিক লিভাৰ ডিজিজটোৱে পিছত গৈ চিৰ'চিছ অফ লিভাৰ বুলি কয়, সেইটোৰ ফালে যায়গৈ। এই চিৰ'চিছ অফ লিভাৰ বেমাৰ খুব বেছিকৈ আমি পাওঁ, বিকজ বেছিভাগ চিৰ'চিছৰ বেমাৰে আমি এলকহলৰ ৰিলেটেড পাওঁ, হেপেটাইটিছ বি ৰিলেটেড পাওঁ, হেপেটাইটিছ চি ৰিলেটেড পাওঁ, আৰু আজিকালি চিৰ'চিছ অফ লিভাৰ বেমাৰটো আমাৰ ফেটি লিভাৰ ডিজিজ, যিটো বেছিকৈ চৰ্বি লিভাৰত জমা হৈ পেলাই হোৱা বেমাৰ, সেই বেমাৰৰ পৰাও চিৰ'চিছ অফ লিভাৰ হোৱা দেখা যায়। এই কিছুমান বেমাৰে আমি খুব বেছিকৈ এইটো অঞ্চলত দেখি পাওঁ। হয় হয় ছাৰ, এতিয়া আমি গম পালোঁ যে এলকহলৰ পৰা, আপুনি ক'লেই যে এলকহলৰ পৰা লিভাৰ চিৰ'চিছ বেমাৰ হ'ব পাৰে, হোৱাৰ আশংকাই বেছি। আৰু কি কি খাদ্যৰ পৰা লিভাৰৰ বেমাৰবিলাক হ'ব পাৰে? ডাইৰেক্টলি আপুনি যদি সোধে যে অমুক খাদ্যৰ পৰা হয় নেকি, তেনেকুৱা ডাইৰেক্টলি আমি ক'ব নোৱাৰিম। কিন্তু যদি এজন মানুহৰ শৰীৰত ওজনটো বেছি আছে, অবেচিটি আছে, যিটো এজন মানুহৰ তেওঁৰ হাইট সাপেক্ষে, উচ্চতা সাপেক্ষে ওজনটো যদি নৰ্মেলতকৈ বেছি আছে, তেতিয়া সেইজন মানুহৰ লিভাৰত চৰ্বি হ'ব পাৰে। লিভাৰত চৰ্বি হোৱা বেমাৰটোৱে কেতিয়াবা এই ক্ৰনিক লিভাৰ ডিজিজ বা চিৰ'চিছৰ ফালে ঢাল খাব পাৰে। খাদ্যৰ পৰা হোৱা বস্তুবিলাক বুলি ক'লে ডাইৰেক্টলি এটা খাদ্যক আমি এনেকৈ দোষ দিব নোৱাৰোঁ, তেনেকুৱা বিশেষকৈ আমি নাপাওঁ। কিন্তু ছাৰ, চৰ্বিজাতীয় বস্তুবিলাক বেছি খালে কিবা হ'ব পাৰে নেকি? তেলজাতীয়, যদি মানুহজনৰ ওজনটো উচ্চতা অনুপাতে ঠিক আছে বা তাতকৈ কম আছে, চৰ্বিজাতীয় বস্তু খালে ইউজুৱেলি সচৰাচৰ নহয়। কিন্তু মানুহজনৰ যদি ওজন নৰ্মেলতকৈ বেছি আছে, স্বাভাৱিকতকৈ বেছি আছে, তেতিয়া যিকোনো ধৰণৰ খাদ্য, যেনেকৈ বেছিভাগ আমি চেনিজাতীয় বস্তু, চুগাৰ, তাৰপিছত চৰ্বি, এইবিলাক বস্তু খালে তেতিয়া এই আপোনাৰ লিভাৰৰ ফেটটো বেছিকৈ বাঢ়ি যায়। তেতিয়া এই লিভাৰৰ ফেট বেমাৰটো আপোনাৰ ক্ৰনিক লিভাৰ ডিজিজ বা চিৰ'চিছৰ ফালে ঢাল খায়। চব হ'ব বুলি কথা নাই। 100জন মানুহৰ
লিভাৰত ফেট থাকিলে 100 জনৰ নহয় 15 জন বা 20 জনৰ হ'ব এই 15 জন 20 জনক আমাৰ কামটো হ'ল এই 15-20 জনক আমি বাছি উলিয়াব পাৰিব লাগিব আৰু তেওঁলোকক ওজনটো কণ্ট্ৰল কৰিব লাগিব আৰু যেনেকৈ খাদ্যৰ তালিকা দিব লাগিব তাৰপিছত ওজনটো কণ্ট্ৰল কৰিব লাগে তাৰপিছত বেমাৰটো কণ্ট্ৰল কৰিব পৰা যায় হয় 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 ছাৰ এইখিনিতে আমি এটা কথা বুজি পালোঁ গোটেই কথাখিনি ছাৰ এতিয়া আমাৰ দেখা যায় যে আমাৰ বেছিকৈ এলকহল ল'লে আমাৰ লিভাৰ চিৰ'চিছ বেমাৰটো হ'ব পাৰে আৰু এই ৰোগত বহু এলকহল এডিক্টেড মানুহ মৃত্যুমুখতো পৰে আমি দেখিছোঁ হয় আমি শুনিছোঁ গতিকে ছাৰ কিন্তু আজিকালি কোনোবা চিকিৎসকে কয় যে অকণমান এলকহল লোৱাটো আমাৰ শৰীৰৰ কাৰণে বা হাৰ্টৰ কাৰণে অকণমান ভাল গতিকে আমি কিমান পৰিমাণৰ এলকহল ল'লে আমাৰ লিভাৰটো বেয়া হ'ব পাৰে এগৰাকী ব্যক্তিয়ে কিমান বেছিকৈ ল'লে লিভাৰটো বেয়া হৈ যাব পাৰে তেনেকুৱা কিবা জোখ আছে নেকি বা হিচাপ আছে নেকি হয় তেনেকুৱা জোখ আছে নথকা নহয় কিন্তু সেই জোখবিলাক এজন মানুহৰ যাৰ লিভাৰটো নৰ্মেল আছে যাৰ লিভাৰত চৰ্বি নাই বা লিভাৰটো অসুখীয়া নহয় তেনেধৰণৰ মানুহৰ গাতহে জোখা হয় যাৰ লিভাৰটো অসুখীয়া যাৰ লিভাৰত অলৰেডি চুৱেলিং হৈছে বা চৰ্বি জমা হৈছে হেপেটাইটিছ হৈছে তেওঁলোকৰ কাৰণে এলকহলটো বিষ তেওঁলোকে কম মাত্ৰাও এলকহল খাব নালাগে আৰু যাৰ লিভাৰটো ভাল আছে লিভাৰত চৰ্বি নাই তেওঁলোকৰ ক্ষেত্ৰত দেখা গৈছে যে এজন মানুহে যদি 80 গ্ৰাম এলকহল সেইটো আপুনি কেলকুলেট কৰি ওলাই দিব পাৰোঁ যে কোনবিধৰ এলকহলত কিমান গ্ৰাম এলকহল থাকে কোনবিধৰ মাদক পদাৰ্থত কিমান গ্ৰাম এলকহল থাকে সেইটো কেলকুলেট কৰি উলিয়াব পাৰি 60 গ্ৰাম দেখা গৈছে মহিলাৰ ক্ষেত্ৰত আৰু 80 গ্ৰাম দেখা গৈছে পুৰুষৰ ক্ষেত্ৰত সেইবিলাক যদি আপুনি 5 বছৰ বা তাৰ ওপৰত লৈ থাকে তেতিয়াহ'লে আপোনাৰ লিভাৰটো চিৰ'চিছ হ'ব সিমানখিনি আমাৰ লিটাৰেচাৰত মেডিকেল লিটাৰেচাৰত সেইখিনি এভিডেঞ্চ আছে কিন্তু চবেই যে ইমান খালেই হ'ব তাৰ কম খালে নহ'ব সেইটো কোনো তেনেকুৱা গেৰাণ্টি নাই বোলে ইমানটো মই খোৱা নাই মোৰ কেনেকৈ হ'ল সেইটো আপুনি সুধিব নোৱাৰে বুজি পাইছে গতিকে আমি চাব লাগিব যে মোৰ লিভাৰটো ভাল আছেনে নাই যদি মোৰ লিভাৰটো ভাল আছে মই এলকহল কনজাম্পশ্যন কৰিছোঁ তেতিয়া যদি মোৰ লিভাৰটো অসুখীয়া নহয় তেতিয়া আপুনি নিৰ্দিষ্ট ড'জত এলকহল খালে আপোনাৰ হয়তো লিভাৰটো বেয়া নহ'ব বেলেগ এলকহল ৰিলেটেড বেলেগ প্ৰব্লেম হ'ব পাৰে যেনেকৈ এলকহল ল'লে হাৰ্টৰো বেমাৰ হ'ব পাৰে নাৰ্ভৰো বেমাৰ হ'ব পাৰে পেংক্ৰিয়াছৰো বেমাৰ হ'ব পাৰে গতিকে শৰীৰৰ কোনো এটা অংগ তেনেকুৱা বিশেষ নাই যিটো এলকহল বহুদিন ব্যৱহাৰ কৰিলে ক্ষতি হয়তো নকৰিব গতিকে আপুনি যদি লিভাৰৰ কথাই সোধে তেতিয়াহ'লে হয়তো 60 গ্ৰাম ফৰ ফিমেল 80 গ্ৰামছ ফৰ মেল এৰাউণ্ড 5 ইয়াৰ্ছ সেইটো এটা জোখ আছে কিন্তু সেই জোখটো সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য নহয় যিজন মানুহৰ লিভাৰটো সুস্থ যিজন মানুহৰ লিভাৰে এইখিনি হজম কৰিব পাৰে তেওঁলোকৰ ক্ষেত্ৰত খালি লিভাৰৰ বেমাৰৰ ক্ষেত্ৰতে জোখা আছে কিন্তু এলকহলৰ বেলেগ যিবিলাক আপুনি সামাজিক পাৰিবাৰিক অৰ্থনৈতিক চাকৰি বা কামৰ ক্ষেত্ৰত অসুবিধা এইবিলাক বাদ দিয়ক খালি স্বাস্থ্যৰ বিষয়ে ধৰিলেও লিভাৰ এটাই অৰ্গেন নহয় যিটো এলকহলক এফেক্ট কৰে এলকহলে হাৰ্টক এফেক্ট কৰে পেংক্ৰিয়াছক এফেক্ট কৰে নাৰ্ভক এফেক্ট কৰে অন্য অৰ্গেনকো এফেক্ট কৰে গতিকে সেইটো এটাহে আমি জোখ আমি লিটাৰেচাৰত পাইছোঁ হয় হয় গম পালোঁ ছাৰ আমি বুজি পালোঁ আমাৰ দৰ্শকসকলেও বুজি পালে গতিকে আমি এই আলোচনাখিনিৰ পৰা আমি এইটোৱে অকণমান বুজি পালোঁ যে এলকহল লোৱাৰ ক্ষেত্ৰত তেতিয়াহ'লে আপোনাৰ লিভাৰটো যদি সুস্থ হৈ আছে তথাপিও এগৰাকী চিকিৎসকৰ পৰামৰ্শ লৈহে আপুনি এই এলকহল জাতীয় যদি আপুনি দ্ৰব্য কিবা ব্যৱহাৰ কৰে মই অলপমান অসুবিধা হ'ব যে কোনো চিকিৎসকে আপোনাক এলকহল খাবলৈ নিদিয়ে বা ব্যৱহাৰ কৰিবলৈ এইটো আচলতে নকয় আমাৰ চিকিৎসা শাস্ত্ৰত তেনেকুৱা ক'তো লিখা নাই যে আপুনি ইমান গ্ৰাম চাউলৰ ভাত খাব আৰু ইমানখন এলকহল সদায় খাব তেনেকুৱা ধৰণৰ ৰিকমেণ্ডেশ্যন আমাৰ নাই এইটো এটা পিয়ৰলি পাৰ্চনেল চইচ আৰু তাৰ গুণাগুণ সম্পৰ্কে লাভ লোকচান সম্পৰ্কে জানিহে কোনোবাই ব্যৱহাৰ কৰিলে কৰিব কিন্তু কিমান খালে ক্ষতি কৰিব সেইটো আমি কৈ দিব পাৰোঁ হয় 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 ছাৰ বুজি পালোঁ গতিকে আমি মাদক দ্ৰব্য আমি পৰিহাৰেই কৰি চলিব লাগে আচলতে আমি ছাৰৰ গোটেই কথাখিনিৰ পৰা আমি গম পালোঁ যে কেৱল লিভাৰকে নহয় আমাৰ শৰীৰৰ বিভিন্ন অংগক আমাৰ মাদক দ্ৰব্যই ক্ষতি কৰিব পাৰে এলকহলে ক্ষতি কৰিব পাৰে হয় গতিকে ছাৰ আমি এতিয়া লিভাৰৰ বেমাৰবোৰ আমি কি ধৰণে আমি ভাল কৰিব পাৰোঁ তেনেকুৱা কি ধৰণৰ পৰীক্ষা নিৰীক্ষাৰ সহায়ত এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন এইকাৰণে যে চব লিভাৰৰ বেমাৰ ভাল কৰিব নোৱাৰি মানুহে ভাবে যে মোৰ লিভাৰৰ অসুখ হৈছে ডাক্তৰৰ তাত গৈছোঁ ডাক্তৰে ভাল কৰি দিব
নট নেচেচাৰিলি সব লিভাৰৰ বেমাৰ ভাল নহয়েই, ভাল কৰিব নোৱাৰি। গতিকে আমি সাৱধান হোৱাটো নিতান্তই প্ৰয়োজন। আমাৰ লিভাৰৰ বেমাৰ হ'বলৈ নাপাওঁকে তেনেকৈ যদি আমি থাকিব পাৰোঁ সেইটো অতি উত্তম। কথা বুজি পাইছে? যদি আপুনি লিভাৰৰ বেমাৰ হৈ পেলাই আমাৰ তালৈ আহে তেতিয়া আমাৰ কৰিবলগীয়া খুব কমহে থাকে। গতিকে তেনেকুৱা পজিশ্যন বা অৱস্থাত নাযাওঁকে সেইটোৰ কাৰণে আমি কিছুমান ব্যৱস্থা আমি ল'ব পাৰোঁ, কিছুমান উপায় আমি অৱলম্বন কৰিব পাৰোঁ। যেনে ধৰক সন্তুলিত আহাৰ খোৱা। সন্তুলিত আহাৰ মানে আমি খুব বেছিকৈ নাখাওঁ, কমকৈও নাখাওঁ। আমাৰ শৰীৰৰ উচ্চতা আৰু ওজন সাপেক্ষে আৰু আমাৰ ডেইলি যিটো ফিজিকেল এক্টিভিটি, শাৰীৰিক পৰিশ্ৰম, সেই শাৰীৰিক পৰিশ্ৰম অনুপাতে আমাক যিমান খাদ্যৰ প্ৰয়োজন হয়, যিমান কেলৰি হিচাপত এইটো আচলতে কেলকুলেট বা হিচাপ কৰা হয়। এজন মানুহে শাৰীৰিক পৰিশ্ৰম খুব বেছিকৈ কৰে, তেওঁৰ কেলৰি ৰিকুৱাৰমেণ্টটো অলপ বেছি হ'ব। এজন মানুহে শাৰীৰিক পৰিশ্ৰমটো কম কৰে, তেওঁৰ কেলৰি ৰিকুৱাৰমেণ্টটো কম হ'ব। গতিকে তেওঁ কম খাব, বেছি দৰকাৰ পৰা হোৱাজনে বেছিকৈ খাব। গতিকে সেই হিচাপটো কৰি পেলাই সন্তুলিত আহাৰ খোৱা উচিত। আহাৰৰ ক্ষেত্ৰত আপুনি দেখে যে আজিকালি যে ফাষ্ট ফুড বা যিবিলাক মানে ৰেডিমেড ফুড সেইবিলাকে দেখা যায় যে আমাৰ লিভাৰ বা গেষ্ট্ৰইণ্টেষ্টইনেল ছিষ্টেমবিলাকত অলপ হানি কৰে। গতিকে পাৰ্য মানে আমি ফ্ৰেছলি কুক ফুড, যিটো আমি এই ৰান্ধিলোঁ খালোঁ তেনেধৰণৰ ফ্ৰেছলি কুক ফুড, হোম মেড ফুড আৰু যথেষ্ট পৰিমাণে ফল মূল শাক পাচলি। যথেষ্ট পৰিমাণে ফল মূল শাক পাচলি খালে কি হ'ব, আমাৰ খাদ্যত ফাইবাৰ জাতীয় বস্তুটো বেছিকৈ যাব। ফাইবাৰ জাতীয় বেছিকৈ গ'লে আমাৰ শৰীৰত কলেষ্ট্ৰলৰ মাত্ৰা বা ফেট বা কলেষ্ট্ৰলৰ মাত্ৰা কমিব, পায়খানা খোলচা হ'ব। যিটো মানুহৰ ডেইলি পায়খানা হ'ব লাগে তেনেকুৱা ভালকৈ হ'ব। যদি আপুনি খাদ্যত যদি বেছিকৈ ফাইবাৰ নাখায় তেতিয়াহ'লে পায়খানাটো টান হৈ যায় বা পায়খানা ৰেগুলাৰলি নহয়। ফাইবাৰ থকা খাদ্য যেনে ফল মূল শাক পাচলি। আমি আজিকালি সৰু ল'ৰা ছোৱালীবিলাক দেখা যায় শাক পাচলি নাখায়। সেইটো আমি গাৰ্জেন হিচাপে বা অভিভাৱক হিচাপে এইটো ডিছকাৰেজ কৰিব লাগে যে তেওঁলোকক খাদ্য বস্তুত শাক পাচলি, ফল মূল ইত্যাদি খুৱাবলৈ যত্ন কৰিব লাগে। আৰু বাহিৰত যেতিয়া আমি খানা খাওঁ, কিবা খাদ্য যদি আমি বাহিৰত খাওঁ সেইটো চাব লাগে যে খাদ্যটো একদম ফ্ৰেছলি কুকড হয়নে নহয়। কিছুমান বস্তু ষ্টেল ফুড, যেনেকুৱা যোৱাকালিৰ খাদ্যটো আজি খালোঁ, আজিৰ বনোৱা খাদ্যটো দুদিন পিছত খালোঁ, তেনেকুৱা পৰাপক্ষত কৰিব নালাগে আৰু বাহিৰততো কৰিবই নালাগে। সেইটোৰ পৰা আপোনাৰ ডায়েৰিয়া, টাইফইড বা পেটৰ যিকোনো ইনফেকশ্যনটো বেছিকৈ হয়। পানী, বাহিৰৰ পানী বেছিকেলি আপুনি যেতিয়ালৈকে পানীৰ গুণাগুণ সম্পৰ্কে আপুনি নেজানে যে এইটো পানী খাবলৈ যোগ্য হয়নে নহয়, তেনেকুৱা পানী খাব নালাগে। আপোনাৰ যদি আপুনি সদায় কোনোবা কামত যায়, অফিচত যায়, বাহিৰত ওলাই যায়, পানীৰ বটল এটা ঘৰৰ পৰা লৈ যোৱা ভাল। যদি কিবা কাৰণে আপুনি যদি বাহিৰত পানী খাব লগা হয়, গুণাগুণ নাজানা পানীটো খাব নালাগে। পানীৰ পৰা বহুত বেমাৰ হয়। পানীৰ পৰা লিভাৰৰ বেমাৰ হয়, যেনেকৈ হেপেটাইটিছ দূষিত পানী। কাৰণ আমি পানীৰ গুণাগুণ সম্পৰ্কে আমি নাজানো। খোৱা পানীটো সদায় একদম বিশুদ্ধ হ'ব লাগে। যিটো আপুনি ঘৰৰ পৰা সদায় ব্যৱহাৰ কৰে সেই পানীটো এক বটল লৈ গ'লে হ'ল, আপুনি তাত ব্যৱহাৰ কৰিব পাৰিব। গতিকে হেপেটাইটিছ এ, হেপেটাইটিছ ই, এই ধৰণৰ হেপেটাইটিছটো আপোনাৰ হেৰিৰ পৰা হয়, দূষিত পানীৰ পৰা। টাইফইড পানীৰ পৰা হয়। বেচিলাৰী ডিচেণ্ট্ৰি, যিটো ডিচেণ্ট্ৰি বুলি কওঁ আমি, যেনেকুৱা কিছুমান বেক্টেৰিয়া ইনফেকশ্যনৰ পৰা হয়, সেইবিলাক পানীৰ পৰা হয়। গতিকে পানীটো আপুনি খাব লাগে। আৰু যিবিলাক পদাৰ্থ ব্যৱহাৰ কৰিলে লিভাৰৰ বেমাৰ হ'ব পাৰে, যেনে আমি অলৰেডি মাদক দ্ৰব্যৰ কথাটো ডিছকাশ্যন কৰিলোঁ, সেইটো আপুনি এৰাই চলিলে ভাল, হয়নে নহয়। তাৰপিছত কিছুমান উপায় আছে, যেনে ৰেগুলাৰ এক্সাৰচাইজ। আপুনি যদি সদায় আধা ঘণ্টা 45 মিনিট এক্সাৰচাইজ কৰে, ফিজিকেল এক্সাৰচাইজ, খুব বেছি আপুনি সাংঘাতিক ধৰণৰ এক্সাৰচাইজ কৰিব নালাগে। ডিপেণ্ডিং অন আপোনাৰ বডি ৱেইট বা আপোনাৰ ওজনটো কিমান আছে সেইটো চাই মেলি আপুনি আধা ঘণ্টা বা 45 মিনিটছমান ব্ৰিক্স ৱাকিং, যোগাসন বা ব্যায়াম, আসন কৰিলে ঠিক শৰীৰৰ এই আপোনাৰ মাছুলাৰ এক্টিভিটিবিলাক ইমান নহয়। কিছুমান ৰেছপিৰেটৰী বা পেটৰ মাছুলাৰ কাৰণে কিছুমান আসন থাকে, কিন্তু আপুনি যদি জেনেৰেল জগিং, যিটো জেনেৰেল এৰোবিক এক্সাৰচাইজ, যিটোক
ধৰক আপোনাৰ মাচুলবিলাক চলাচল কৰে তেজ চলাচল ভাল হয় যেনেকৈ আপুনি জগিং কৰিলে দৌৰিলে বা বেগাই খোজ কাঢ়িলে 40 মিনিটছ আধা ঘণ্টা সেইটো মোৰ মতে সেইটো আপোনাৰ লিভাৰ বা এই ডাইজেষ্টিভ ছিষ্টেমৰ কাৰণে বেছি ভাল হয় আৰু কিছুমান মানুহে যিবিলাকে ধৰক আপুনি যেনেকৈ যোগাসনৰ কথা ক'লে এটা কথা মই কৈ থ'ব বিচাৰোঁ যে কিছুমান মানুহে ৰিফ্লাক্স ডিজিজত ভোগে যেনেকুৱা বুকু পুৰা মুখেদি পানী অহা খাদ্য খোৱাৰ পিছত মুখেদি পানী আহি যায় বুকুটো পুৰি থাকে সেইসকল ৰোগীয়ে পৰাপক্ষত পেটৰ যিটো প্ৰেছাৰ বঢ়োৱা কামটো কৰিব নালাগে যিবিলাক হেৰি কৰিলে আপোনাৰ পেটৰ প্ৰেছাৰ বাঢ়ি যায় যেনেকুৱা কিছুমান পেটৰ এক্সাৰচাইজ আছে আসন আছে যিটোত পেটৰ আপোনাৰ প্ৰেছাৰটো বাঢ়ি যায় তেনেধৰণৰ এক্সাৰচাইজবিলাক নকৰা পৰিহাৰ কৰি চলা ভাল তেতিয়া কি হ'ব এই ৰিফ্লাক্সটো বেছিকৈ বাঢ়ি যায় প্লাছ কিছুমান মানুহৰ হাৰ্নিয়া থাকে হাৰ্নিয়া থকা মানুহে পেটৰ প্ৰেছাৰ বঢ়োৱা কামটো কৰিব নালাগে গতিকে সি কিছুমান বস্তু এক্সাৰচাইজ ডায়েট সন্তুলিত আহাৰ এক্সাৰচাইজ আৰু কিছুমান পৰিহাৰ কৰিব পৰা বস্তু পৰিহাৰ কৰা আৰু এবিধ উপায় আছে আমাৰ হাতত সেইটো হ'ল ভেকচিন ভেকচিন মানে আপোনাৰ লিভাৰৰ বিষয়ে যদি আমি কওঁ দুবিধ ভাইৰেল বেমাৰৰ কাৰণে আমাৰ ভেকচিনটো এভেইলেবল আছে সেইটো হ'ল হেপাটাইটিছ এ আৰু হেপাটাইটিছ বি আজিকালি হেপাটাইটিছ বি ভেকচিনটো সৰু কালতে বাচ্চা ঔষধতে দিয়া যায় কিছুমান এডাল্ট মানুহে ভেকচিনটো লোৱা নাই পিছতো ভেকচিনটো ল'ব পাৰে আৰু হেপাটাইটিছ এৰো ভেকচিন আছে হেপাটাইটিছ এৰ ভেকচিন বা বিৰ এই দুবিধ ভেকচিন লিভাৰৰ বেমাৰৰ কাৰণে এভেইলেবল আছে বুজি পালোঁ আমাৰ ছাৰ এইখিনিত মই এটা কথা সুধিব বিচাৰিছোঁ যে আমাৰ পেটৰ বা লিভাৰৰ আমাৰ যিবিলাক পেটটো বা লিভাৰটো আমি ঠিকে ৰাখিবৰ কাৰণে আমাক বিশুদ্ধ পানী খোৱাটো আমাৰ কাৰণে কিমান জৰুৰী মানে পানী খোৱাটো আমাৰ কাৰণে কিমান জৰুৰী মানে পানীৰ পৰিমাণ নে শুদ্ধতাৰ কথা সুধিছে মানে আমাৰ উত্তৰ পূৰ্বাঞ্চলত দেখা যায় যে বহুতে পানীয়ে নাখায় যিমান পৰিমাণৰ পানী খাব লাগে সিমান পৰিমাণৰ পানী নাখায় এনেকুৱাতো কথা নাই যে উত্তৰ পূৰ্বাঞ্চলৰ মানুহে পানী নাখায় খায় হয়তো চব ঠাইতে আপোনাৰ যিটো পানীৰ গুণাগুণ হয় সেই যি গুণাগুণ থকা পানী আমি খোৱা উচিত স্বাস্থ্য সম্পৰ্কীয় কাৰণৰ কাৰণে সেই গুণাগুণ সম্পৰ্কীয় পানীটো আমাৰ এভেইলেবল বা উপলব্ধ নহ'ব পাৰে পৰাপক্ষত উতলাই ঠাণ্ডা কৰি খোৱা পানীটো বেষ্ট এইটো চিপ আৰু চব জেগাত এভেইলেবল আপুনি উচ্চ মান সম্পৰ্ক যেনেকুৱা বটলড ৱাটাৰ পেকেজড ৱাটাৰ যিবিলাক আছে যিবিলাক ৱাটাৰটো চাৰ্টিফাইড এণ্ড পেকেজড সেইবিলাক পানী চবেই ব্যৱহাৰ কৰিব নোৱাৰিব পাৰে আৰু সেইটো সদায় দৰকাৰো নপৰে আমি ঘৰত যেনেকুৱা একুৱাগাৰ্ড বা তেনেধৰণৰ যিবিলাক ফিল্ট্ৰেশ্যন আৰু পিউৰিফায়াৰ আজিকালি পোৱা যায় বজাৰত তেনেধৰণৰ পিউৰিফাইড ৱাটাৰ খালেও হয় খালি কথাটো হ'ল আৰু কিছুমান ক্ষেত্ৰত নৰ্থ ইষ্টত আপুনি পানীৰ কথা ক'লে দুটা বেমাৰ আছে এটা হ'ল আৰ্ছেনিক আৰু ফ্ল'ৰাইড ফ্ল'ৰ'চিছ আৰু আৰ্ছেনিক এই দুটা বস্তু পানীৰ মাত্ৰা কিছুমান জেগাত নৰ্মেল মানে যিটো পাৰ্মিচিবল লিমিট সেই পাৰ্মিচিবল লিমিটতকৈ বেছি আছে গতিকে পাৰিলে পানীৰ গুণাগুণটো ঘৰৰ যিটো পানীৰ গুণাগুণটো পৰীক্ষা কৰা আমাৰ চৰকাৰী লেবৰেটৰীবিলাক আছে পানীৰ গুণাগুণ তেওঁলোকে চাই দিয়ে গতিকে পাৰিলে পানীৰ গুণাগুণটো চাই নিজৰ ঘৰৰ পানীটো ঠিক কৰি লোৱা ভাল আৰু বাহিৰৰ পানী খাব নালাগে আৰু পাৰিলে ঘৰৰ পৰা সদায় 1 বটল পানী লৈ ফুৰিব লাগে দিনটোৰ কাৰণে এইটোৱে কথা সেইখিনি কৰিলেই আই থিংক পানীৰ পৰা হ'ব বেমাৰৰ পৰা আমি মানে বাচিব হাত সাৰি থাকিব পাৰিম বুজি পালোঁ ছাৰ গতিকে আমাৰ দৰ্শকসকলে নিশ্চয় বুজি পালে ছাৰে যিখিনি কথা ক'লে আমি বিশুদ্ধ পানীৰ ওপৰত গুৰুত্ব দিয়াটো খুব উচিত আৰু পৰাপক্ষত আমি সদায় নিজেই যিটো বিশুদ্ধ পানী ঘৰত ব্যৱহাৰ কৰি আছোঁ সেই পানীটোৱে আমি ক'ৰবালৈ গ'লেও এবটল এটলিষ্ট আমাৰ হাতত লৈ যোৱাটো ভাল অত্যন্ত উত্তম হয় ছাৰ আমাৰ এতিয়া লিভাৰৰ বেমাৰবোৰ আমি কি পৰীক্ষাৰ দ্বাৰা আমি ধৰা পেলাব পাৰোঁ এনেকুৱা কিবা আমাৰ দৰ্শকসকলক আপুনি জনাব নেকি আমি কি পৰীক্ষাৰ দ্বাৰা আমাৰ লিভাৰৰ বেমাৰবিলাক আমি ধৰা পেলাব পাৰোঁ সাধাৰণতে এজন পেচেণ্ট আহি পেলাই যদি কিবা চিমটম বা লক্ষণ থাকে আমি সাধাৰণ ব্লাড টেষ্ট কৰোঁ ব্লাডত চাওঁ যে জণ্ডিছ আছে নাই বা বিলিৰুবিনটো বাঢ়িছে নাই বা কিছুমান লিভাৰৰ এনজাইমছ থাকে সেইবিলাক বাঢ়িছে নাই এইটো চাওঁ আৰু সেইবিলাক যদি বাঢ়িছে হেপাটাইটিছ আছে নাই এইবিলাক চাওঁ হেপাটাইটিছ বি চি দৰকাৰ সাপেক্ষে এ ই এইবিলাক পৰীক্ষা কৰা হয় আৰু পেটৰ আল্ট্ৰাচাউণ্ড কৰা হয় সচৰাচৰ এই চিম্পল কিছুমান টেষ্ট কৰিলে লিভাৰৰ বেমাৰ আছে নাই গম পোৱা যাব তাৰপিছত কেতিয়াবা কেনেধৰণৰ লিভাৰৰ বেমাৰ আছে
আৰু লিভাৰৰ বেমাৰটো কিমান চিৰিয়াছ বা সেইবিলাক জানিবৰ কাৰণে আৰু CT স্কেন বা বেলেগ বেলেগ ব্লাড টেষ্ট আছে সেইবিলাক কৰাৰ প্ৰয়োজন হয় সাধাৰণতে আল্ট্ৰাছাউণ্ড আৰু কিছুমান সামান্য ব্লাড টেষ্ট কৰিলে আমি লিভাৰৰ বেমাৰৰ বিষয়ে জানিব পাৰোঁ হয় হয় ছাৰ ধন্যবাদ ছাৰ গতিকে ছাৰ আমাৰ এতিয়াৰ যিটো আমাৰ কৰোনাই আমাৰ কৰোনাৰ যিটো দ্বিতীয় ঢৌ এই দ্বিতীয় ঢৌতে আমাৰ সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমখনকো এতিয়া প্ৰায় জুৰুলা কৰি ৰাখিছে আমি এতিয়া সেই কৰোনাৰ দ্বিতীয়টো ঢৌত ভুগি আছোঁ আমাৰ বহু আমি ব্যক্তিক আমি আমাৰ আপোনজনক আমি হেৰুৱালোঁ এই দ্বিতীয়টো ঢৌতে আৰু বহু আক্ৰান্ত হৈ আছে এতিয়াও ছাৰ গতিকে ছাৰ আমাৰ ক'ভিডত পেটৰ অসুখ কিবা হ'ব পাৰে নেকি এই কথাখিনি আমি আলোচনা কৰিব পাৰোঁ হয় সেইটো আপুনি ঠিকে কৈছে আজিকালি আমিও মাস্ক পিন্ধি কথা পাতি গতিকে সেইটো দৰকাৰী হৈ পৰিছে ক'ভিডত পেটৰ বেমাৰো হৈছে ক'ভিডৰ প্ৰায় আপোনাৰ 20 to 25% মানুহৰ পেটৰ অসুখ হৈছে কিছুমানৰ পেটৰ বিষ হৈছে কিছুমানৰ ডায়েৰিয়া বা লুজ মোচন হৈছে কিছুমান মানুহৰ বমিও হৈছে গতিকে যিটো ক'ভিডৰ প্ৰেজেণ্টিং চিমটম মেইনলি আপোনাৰ আপাৰ ৰেছপিৰেটৰী ট্ৰেক্ট যেনেকৈ কাহ জ্বৰ উশাহ নিশাহ লোৱা প্ৰব্লেম সেইটোৱে বেছিকৈ হয় কিন্তু 15% বা 20% মানুহৰ প্ৰথমতেই ডায়েৰিয়া হোৱা দেখা গৈছে পেচেণ্টৰ আহোঁতেই ডায়েৰিয়া হৈ আহে লুজ মোচন হৈ আহে বা পনীয়া পায়খানা তেনেধৰণৰ হয় কিছুমান মানুহৰ পিছত পেটৰ বিষো হ'ব পাৰে বা অন্য বিভিন্ন ধৰণৰ কমপ্লিকেশ্যনছ আমি দেখিছোঁ খুব কম মাত্ৰাত ক'ভিড হোৱাৰ পিছত মানুহৰ হৈছে পোষ্ট ক'ভিড যিটো পোষ্ট ক'ভিড চিটুৱেশ্যনত পেটৰো বহুত ধৰণৰ প্ৰব্লেম আমি দেখিছোঁ হয় গতিকে ছাৰ এতিয়া আমাৰ দ্বিতীয় যিটো ঢৌ এতিয়া আমাৰ চৰকাৰে বা সমগ্ৰ পৃথিৱীতে এতিয়া ভেকচিনেশ্যনটো খুব দ্ৰুতগতিত চলি আছে আমাৰ ভেকচিন আমাৰ ভাৰত চৰকাৰেও আমাৰ ভেকচিন আমাৰ জনতাক ভেকচিন প্ৰদান কৰি আছে গতিকে এই যে আমাৰ পেটৰ অসুখ বা লিভাৰৰ অসুখ হৈ থাকে এগৰাকী ব্যক্তি যদি ভুগি থাকে পেটৰ অসুখত বা লিভাৰৰ অসুখত গতিকে সেই ৰোগীগৰাকীয়ে ভেকচিন ল'ব পাৰিব নাই মানে ক'ভিডৰ ভেকচিনটো ল'ব পাৰিবনে নাই হয় খুব সময় সাপেক্ষে খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন সুধিছে আপুনি এইটো প্ৰায় আমিও আমাৰ ৰোগীসকলৰ পৰা বা তেওঁৰ আত্মীয়জনৰ পৰা এই কুৱেশ্যনটো পাই থাকোঁ খুব প্ৰশ্নটো পাই থাকোঁ পাৰে ভেকচিন ল'ব পাৰে ভেকচিন ল'ব নোৱাৰা কিছুমান কণ্ডিশ্যন গভৰ্ণমেণ্টে নটিফাই বা স্পেচিফাই কৰি দিছে চৰকাৰে কিছুমান নিৰ্দেশনা বা গাইডলাইনছ বান্ধি দিছে ভেকচিন লোৱাৰ ক্ষেত্ৰত যে অমুক বেমাৰ থাকিলে ভেকচিন ল'ব নালাগে যেনেকৈ গৰ্ভৱতী মহিলাক এতিয়ালৈকে ভেকচিন দিয়া গভৰ্ণমেণ্টে পাৰ্মিশ্যনটো দিয়া নাই 18 বছৰৰ তলৰ ব্যক্তিক ভেকচিন ল'বলৈ দিয়া হোৱা নাই তাৰ আৰু কিছুমান গাইডলাইনছত আছে সেইবিলাক মানা কৰি থৈছে কিন্তু লিভাৰৰ বেমাৰ বা পেটৰ অসুখ হ'লে ভেকচিন ল'ব পাৰে সেইটো কোনো গভৰ্ণমেণ্টৰ যিটো গাইডলাইনছ তাত সেইটো মানা কৰা নাই গতিকে লিভাৰৰ বেমাৰ বা পেটৰ অসুখ থাকিলেও ভেকচিন ল'ব পাৰে আৰু ল'ব লাগে ল'লে এটা বেমাৰৰ পৰা আপুনি বাচি থাকিব আৰু যদি বেমাৰ কেনেবাকৈ হৈও সেইটো বেমাৰ নৰ্মেল মানুহৰ যিটো ভেকচিন নোলোৱা ৰোগীতকৈ বহুত গুণে কম হয় আমি প্ৰায় দেখিছোঁ লিভাৰৰ বেমাৰ যিজন মানুহে লিভাৰটো বেমাৰী অসুখীয়া লিভাৰ লৈতো চলি আছিলে হঠাতে এটা বেমাৰ ওপৰত লাগি গ'ল লিভাৰটো আৰু কাম নকৰা হৈ যায় গতিকে তেনেকুৱা ধৰণৰ ৰোগীয়েতো আৰু ভালকৈ সোনকালে ল'বহে লাগে গতিকে কোনো ধৰণৰ হকা বাধা নাই ভেকচিন যিবিলাক মানুহ ইলিজিবল হয় তেওঁলোকে ভেকচিন ল'ব লাগে ধন্যবাদ ছাৰ হয় ছাৰ এতিয়া আমাৰ যিটো কৰোনাৰ দ্বিতীয়টো ঢৌ এই কৰোনাৰ দ্বিতীয়টো ঢৌত প্ৰথমটো ঢৌটো আমি আমাৰ গোটেই পৃথিৱীৰ জনতা খুব জুৰুলা হৈছিলে ভাগৰুৱা হৈ পৰিছিলে প্ৰথমটো ঢৌতে আকৌ আহিল দ্বিতীয়টো ঢৌ গতিকে ছাৰ এই সময়খিনিত আমি আচলতে মানসিকভাৱে শক্তিশালী হোৱাটো খুব জৰুৰী হয় গতিকে ছাৰ এগৰাকী চিকিৎসক হিচাপে আপুনি আমাৰ সাধাৰণ জনতাক আমি কেনেকৈ মনটো শক্তিশালী কৰি ৰখাটো উচিত বা সুস্থ মনোৰঞ্জনে আমাক কেনেকৈ মানসিকভাৱে সন্তুলন কৰি ৰখাত সহায় কৰিব পাৰে বা আমি কেনেধৰণৰ খাদ্য পাতিৰ ওপৰত গুৰুত্ব দিয়া উচিত এইখিনি আপুনি অকণমান থুলমূলকৈ আমাক জনাব নেকি গোটেই পৃথিৱী আজি কৰোনা বেমাৰত ভুগিছে আৰু আমাক মানসিকভাৱেও জুৰুলা কৰিছে আমাক আৰ্থিকভাৱে কৰিছে বহুত মানুহৰ মৃত্যু হৈছে আমাৰ চিকিৎসক বন্ধুসকলেও বহুত এই কৰোনাৰ ৰোগত মৃত্যুৰ মুখত পৰিছে গতিকে আমাৰ এটা সন্ত্ৰাস এক ধৰণৰ সন্ত্ৰাসত আমি ভুগিছোঁ নুভুগা নহয় কিন্তু সন্ত্ৰাসত ভুগি আমাৰ যিটো কৰণীয় সেইটো পাহৰিলে নহ'ব
গতিকে আমাৰ কাৰণেখিনি আমি কৰি থাকিব লাগিব আমি সাৱধানে থাকিব লাগিব মাস্কটো পিন্ধিবই লাগিব আমাৰ যিটো ছ'চিয়েল ডিষ্টেঞ্চিঙৰ কথা কৈ আছে চবেই কৈ আছে চৰকাৰে কৈ আছে আমাৰ বৈজ্ঞানিকসকলেও কৈ আছে চিকিৎসকসকলেও কৈ আছে সেইটো মানিব লাগিব হাত ধোৱা নিয়মটো কৰিবই লাগিব চেনিটাইজাৰ ইউজ কৰিব লাগে বা আপুনি ভেকচিন যেতিয়াই আপোনাৰ পালি আহিব আপোনাৰ নিজৰ এলটমেণ্ট আহিব সেইটো হিচাপত আপুনি ভেকচিনটো ল'ব লাগে গতিকে এইখিনি কৰিলে কমচে কম আমি চাইণ্টিফিক উপায়ে বৈজ্ঞানিক পদ্ধতিৰে বাচি থকাৰ উপায়খিনি অৱলম্বন কৰিলোঁ বাকী সেইখিনি অৱলম্বন কৰি পেলাই আমাৰ যিটো দৈনন্দিন জীৱন আছে সেইটো আমি চলাই নিব লাগিব আজি ৰেষ্ট্ৰিকশ্যন দিয়া হৈছে আপোনাক 6 ঘণ্টা খুলি দিয়া হৈছে বাকীখিনি কাৰফিউ ৰাখিছে এই 6 ঘণ্টাত আমি কাম কৰি আমি ঘৰত থকা ভাল হয় নে নহয় বেলেগ কামত মনোযোগ দিয়া ভাল যে যিটো ঘৰত বহি কৰিব পাৰি যেনেকৈ কিতাপ পঢ়া হয় নহয় কিতাপ পঢ়া কামটো কৰিব পাৰি বা বন্ধু বান্ধৱৰ লগত ফোনত কথা পাতিব পাৰি হয় নে নহয় বা ওচৰ চুবুৰীয়াৰ লগতো ফোনত কথা পাতিব পাৰি খবৰ ল'ব পাৰি নিজকে অলপ ব্যস্ত ৰাখিব লাগিব যেনেকৈ যাৰ ঘৰত ল'ৰা ছোৱালী আছে তেওঁলোকৰ পঢ়া শুনাত আপুনি মন দিব পাৰে এইখিনি কৰিলে আপোনাৰ সময়টো পাৰ হৈ যায় পাৰ হ'লে কি হ'ব আপোনাৰ খুব বেছি আপুনি মানসিকভাৱে জুৰুলা হৈ নাযায় তেতিয়া নিজকে যদি ব্যস্ত ৰাখিব পাৰি ধৰক আজি মই কামটো 6 ঘণ্টা কৰিছোঁ 18 ঘণ্টা মোৰ কাম নাই তেওঁলোকৰ প্ৰফেশ্যন বা বৃত্তিগত হিচাপে তেওঁলোকে 6 ঘণ্টা কাম কৰিব পাৰে 18 ঘণ্টা নোৱাৰে এই 18 ঘণ্টাত কি কৰিব আৰু খুব বেছি নেগেটিভ ধৰণৰ যিবিলাক নিউজ আছে যিবিলাক নেগেটিভ ইম্পেক্ট থাকে সেইবিলাক আপুনি এভইড কৰিলে ভাল আপুনি ধৰক এজন মানুহ ঢুকাইছে তাক আপুনি যদি 10 বাৰ দেখুৱাই যায় আজিকালি প্ৰায় মিডিয়াত ছ'চিয়েল মিডিয়াতে হওক আপোনাৰ ইলেক্ট্ৰনিক মিডিয়াতে হওক সেই বস্তুবিলাক অলপ অতিৰঞ্জিত কৰি দেখুওৱা হয় ধৰক মানুহ ঢুকাইছে তাৰপিছত আপুনি শ্মশানত লৈ গৈছে শ্মশানত মানুহজনক ক্ৰিমেট কৰিছে বা জ্বলাইছে সেইটো বাৰে বাৰে দেখুৱাই থাকিলে মানুহৰ অলপ মানে মানসিকভাৱে বেছি বোজা হোৱাটো স্বাভাৱিক কাৰণ সেইটো এটা বেড ছাইড সেইটো আমি তেতিয়া হ'ব মানে হোৱাটো নিবিচাৰোঁ গতিকে সেই নিবিচৰা বস্তুটোকে আপুনি যদি বাৰে বাৰে ৰিপিট এণ্ড ৰিপিট কৰি থাকে সেইটো এটা বেয়া ইম্পেক্ট বা বেয়া প্ৰভাৱ এটা মানে মানসিক হিচাপে আপোনাক দিব সেইটো বহুত মানুহে এতিয়া আমি দেখিছোঁ যে এংজাইটি বা ডিপ্ৰেশ্যনত ভুগিছে গতিকে সেই বস্তুটো হ'ব নালাগে আপুনি সুস্থ হিচাপে যেনেকুৱা পজিটিভ থিংকিং পজিটিভ কথা যেনেকৈ আমাৰ ভেকচিন ওলাইছে ভেকচিন ল'ব লাগে এইখিনি কৰিলে আমি ভালে থাকিম আজি অমুক ইমানজন কৰোণা বেমাৰী ভাল হৈছে এনেধৰণৰ খবৰ পজিটিভ নিউজবিলাক দিলে তেতিয়াহ'লে আমাৰ সমাজত যিটো ডিপ্ৰেশ্যন বা এংজাইটিৰ যিটো এটা প্ৰকোপ চলিছে পেনিক চিটুৱেশ্যন যিটো কয় এটা হেৰি আতংকৰ এটা পৰিৱেশ সেইটোৰ পৰা হয়তো আমি বহুলাংশে আঁতৰি থাকিব পাৰোঁ চাওক বেমাৰ হ'বই মানুহৰ কিছুমান মানুহ বেমাৰত ঢুকাব সেইটো আমাৰ নিজৰো হ'ব পাৰে বা আমাৰ ফেমিলি নহয় বেলেগৰ ফেমিলি হ'ব কথাটো একেই খুব বেছি ডিফাৰেঞ্চ নহয় কিন্তু তাৰ মাজতেওতো সমাজখন দেশখন চলি যাব লাগে পৃথিৱীটো চলি যাব লাগে সেই চলি যোৱা উপায়খিনিকে আমি বেছিকৈ গুৰুত্ব দিয়া উচিত যিবিলাক বস্তুৱে আমাক বেছি ডিপ্ৰেছ কৰি দিয়ে বা এংজাইটি বা এটা পেনিক চিটুৱেশ্যন আনি দিয়ে তেনেধৰণৰ বস্তু পাৰিলে আমি পৰিহাৰ কৰি চলিব গতিকে ছাৰ তেনেধৰণৰ ছেড নিউজবিলাকো আমি পৰিহাৰ কৰি চলিম আমি নাচাওঁ মানে কথাটো হ'ল এনেকুৱা যে আপুনি বাৰে বাৰে যদি একেটা বস্তু বেয়া বস্তু দেখুৱাই থাকে তেতিয়া আপোনাক অলপ পিছত এনেকুৱা ফিলিং হ'ব যে সংসাৰটো বেয়া বস্তুৰে ভৰি আছে নেকি ভাল বস্তু নায়েই নেকি তেনেধৰণৰ এটা ফিলিং সাধাৰণ মানে কমন মানুহৰ হোৱাটো স্বাভাৱিক সেইটো পাৰিলে আমি এভইড কৰি ল'ব লাগে কিন্তু যিটো ব্যৱস্থা ল'লে যিটো সাৱধানতা ল'লে বেমাৰটোৰ পৰা আমি বাচি থাকিম সেইটোতে বেছি গুৰুত্ব দিব লাগে হাত ধোৱা চেনিটাইজাৰ ব্যৱহাৰ কৰা মাস্ক পিন্ধা দূৰত্ব বজাই ৰখা দৰকাৰ নহ'লে বাহিৰত ওলাই নোযোৱা ডাঙৰ মেল মিটিং সভা আদি নাপাতা বা যেনেধৰণৰ আমি যিবিলাক সমজুৱা অনুষ্ঠানো পাতোঁ সেইবিলাকো যিমান পাৰে চৰকাৰী অনুমতি সপক্ষে যেনেকুৱা নিয়ম বান্ধি দিছে সেই নিয়ম মতে কৰিলে ভাল হয় গতিকে ছাৰ আমি কথাখিনি বুজি পালোঁ আমাৰ দৰ্শকসকলে নিশ্চয় গোটেই কথাখিনি বুজি পাইছে
ছাৰ এতিয়া আমি খোৱা বোৱাৰ ক্ষেত্ৰত ছাৰ আমি গুৰুত্ব দিয়াটো নিশ্চয় জৰুৰী কাৰণ আমাৰ আমি শৰীৰটো শৰীৰটোৱে পুষ্টি পালেহে আমি আমাৰ দেহত এটা ভাল প্ৰতিৰোধ ক্ষমতা গঢ়ি উঠিব গতিকে ছাৰ আমি কেনেধৰণৰ খাদ্যৰ ওপৰত অকণমান গুৰুত্ব দিয়া উচিত মই অলপ আগত কৈছোঁৱেই যেনেকৈ আমি খাদ্যটো সন্তুলিত হ'ব লাগে আপুনি বেছিকৈও খাব নালাগে কমকৈও খাব নালাগে সন্তুলিত হ'ব লাগে খাদ্যত ফল মূল শাক পাচলিৰ মাত্ৰা যথেষ্ট হ'ব লাগে আৰু ৰেগুলাৰ এক্সাৰচাইজ বিশুদ্ধ পানী এইবিলাকৰ ওপৰত অলপ যত্ন ল'লে অকণমান শাৰীৰিক পৰিশ্ৰম বা ব্যায়াম ছাৰ খুব ভাল লাগিলে ছাৰ আপুনি ইমান ব্যস্ততাৰ মাজতো আপুনি আমাক সময় দিলে আপোনাৰ বহুমূলীয়া সময় দিলে ছাৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি আশা কৰিছোঁ যে আমাৰ এই অনুষ্ঠানটোৰ জৰিয়তে আমাৰ দৰ্শকসকলেও এটা সুন্দৰ বাৰ্তা গৈছে চিকিৎসা সম্বন্ধীয় এটা সুন্দৰ বাৰ্তা গৈছে স্বাস্থ্য সম্বন্ধীয় এটা সুন্দৰ বাৰ্তা গৈছে গতিকে ছাৰ আপোনাৰ সুস্বাস্থ্য কামনা কৰিলোঁ আপুনি যি ধৰণে এগৰাকী চিকিৎসক হিচাপে অসমৰ জনতালৈ সেৱা আগবঢ়াই আছে ঈশ্বৰে আপোনাক এই শক্তিটো সদায় দিয়ক এই মনটো সদায় দিয়ক আপোনাৰ সুস্বাস্থ্য কামনা কৰিলোঁ ছাৰ ধন্যবাদ ধন্যবাদ ধন্যবাদ